মুকলি আকাশৰ তললৈ আহিব নেকি জুবিন গাৰ্গ কাণ্ডৰ তিনি অভিযুক্ত। জামিন লাভ কৰিব নেকি সিদ্ধাৰ্থ শ্যামকানু সন্দীপনে। আজি আদালতত তিনি অভিযুক্তৰ জামিনৰ শুনানি। ফাষ্টেগ আদালতৰ পাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তিনি অভিযুক্ত। সময় যিমানেই বাগৰিছে সিমানেই যেন উৎকণ্ঠা বৃদ্ধি পাইছে ৰাজ্যৰ ৩ কোটি জনতাৰ। প্ৰত্যেকগৰাকী অসমীয়াৰ এতিয়া এটাই কাম্য, শীঘ্ৰে ন্যায় লাভ কৰিব লাগে হাৰ্টথ্ৰব জুবিন গাৰ্গে। উল্লেখ কৰা প্ৰয়োজন যে ফাষ্টেগ আদালতত ক্ষিপ্ৰগতিত অব্যাহত জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ হৈ সাক্ষ্য প্ৰদান কৰিছে ইজনৰ পাছত সিজন সাক্ষীয়ে। তাৰ মাজতে চৰ্চালৈ আহিছে এটা বিশেষ প্ৰসংগ, মুকলি আকাশৰ তললৈ আহিব নেকি জুবিন গাৰ্গ কাণ্ডৰ তিনি অভিযুক্ত। জামিন লাভ কৰিব নেকি সিদ্ধাৰ্থ শ্যামকানু সন্দীপন গাৰ্গে। উল্লেখ কৰা প্ৰয়োজন যে ইতিমধ্যে কেইবাবাৰো জামিন আবেদন কৰি মুখ থেকেচা খাইছে জুবিন গাৰ্গ কাণ্ডৰ দুই মূল অভিযুক্ত ক্ৰমে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই। বাৰে বাৰে আদালতত মুখ থেকেচা খোৱাৰ পাছতো পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ'ব সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ আবেদনৰ শুনানি। ন্যায়াধীশ মিতালী ঠাকুৰীয়ে আদালতত অনুষ্ঠিত কৰিছে জামিন সন্দৰ্ভত শুনানি। এতিয়া প্ৰশ্ন হয়, কি শুনানি জাৰি কৰিব আজি উচ্চতম ন্যায়ালয়ে। জামিন লাভ কৰিব নেকি জুবিন গাৰ্গ কাণ্ডৰ তিনিগৰাকীকৈ মূল অভিযুক্তই। মুকলি আকাশৰ তললৈ আহিব নেকি সিদ্ধাৰ্থ শ্যামকানু, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।